আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্ৰিয় দৰ্শক মণ্ডলী, আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজিও আপোনালোকৰ ওচৰত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্দৰ এটা হাদিস আপোনালোকৰ ওচৰত দাঙি ধৰিম। যদিহে আপুনি মই এই হাদিসৰ ওপৰত আমল কৰিব পাৰোঁ তেন্তে নিশ্চয় আমি সফলতা লাভ কৰিব পাৰিম, কামিয়াবি হ'ব পাৰিম ইনশাআল্লাহ। সেয়েহে আমি বেছি কথা আগ নাবাঢ়ি ইনশাআল্লাহ আমি হাদিসৰ পিনে আগবাঢ়ো আহক। এই হাদিসটো হৈছে মুছলিম শৰীফৰ হাদিস। হযৰতে আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, ৰাসূল আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে যে যিজন ব্যক্তিৰ অশান্তিৰ পৰা নিজৰ প্ৰতিবেশী নিৰাপদ নহয় তেওঁ বেহেশতত প্ৰৱেশ কৰিব নোৱাৰে। কিমান ডাঙৰ কথা এটা কৈছে। আপুনি মই এবাৰ নিজে ভাবক, আল্লাহৰ নবীয়ে কৈছে যে ব্যক্তিৰ অশান্তিৰ পৰা নিজৰ প্ৰতিবেশী শান্তিত নাথাকে তেওঁ জান্নাতত প্ৰৱেশ কৰিব নোৱাৰে। এতিয়া আপুনি মই এবাৰ চিন্তা কৰি চাওঁ আহকচোন। আপোনাৰ মোৰ দ্বাৰাই আমাৰ যিবিলাক প্ৰতিবেশী আছে, আমাৰ যিবিলাক ৰিষ্টেদাৰ আছে, আমাৰ যিবিলাক আত্মীয় আছে, সেই সকলোৱে আপোনাৰ মোৰ দ্বাৰাই শান্তিত আছে নে নাই যদিহে আপুনি মই এবাৰ চিন্তা কৰোঁ, বহুত মানুহৰ দেখা যাব যে নিজৰ দ্বাৰা নিজৰ আত্মীয়, নিজৰ ৰিষ্টেদাৰসকল আৰু নিজৰ প্ৰতিবেশীসকল শান্তিত নাই। কাৰণ মাটিৰ হৈ, টকা পইচাৰ হৈ বা অন্য অন্য লেনদেনৰ ক্ষেত্ৰত নিজৰ প্ৰতিবেশী শান্তিত নাথাকে। কাৰণটো এইটোৱে যে এজনে আনজনক দেখিব নোৱাৰে। কাৰণ কোনোবা এজন প্ৰতিবেশীয়ে যদি ধনী মানুহ হয় তেনেহ'লে সেই ধনী মানুহজনে দুখীয়া প্ৰতিবেশীক দেখিব নোৱাৰে। কাৰণ তেওঁ দুখীয়া হয়, সিহঁতৰ মাজত কথা বতৰা নহয়, সিহঁতৰ মাজত সম্পৰ্ক নাথাকে। কিছুমান এনেকুৱা প্ৰতিবেশী দেখা যায় যিসকলে বহুত ধনী হয়, তেওঁলোকে নিজৰ প্ৰতিবেশী দুখীয়া সেইসকলক গুৰুত্ব নিদিয়ে। কিন্তু ধনীসকলৰ লগত তেওঁলোকে ভাল সম্পৰ্ক ৰাখে আৰু যিবিলাক নিজৰ প্ৰতিবেশী দুখীয়া হয়, মিস্কিন হয়, এটিম হয়, সেইসকলক কোনো সময়তে সহায় সহযোগিতা নকৰে, তেওঁলোকক গুৰুত্ব নিদিয়ে, আমি সমাজত দেখিব পাৰিছোঁ। আৰু এনেকুৱা কৰা ব্যক্তিসকল আল্লাহৰ ৰাসূলে কয় তেওঁলোকে কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰে, তেওঁলোকে জাহান্নামৰ শাস্তি খাব লাগিব। সেয়েহে আমি সকলোৱে যাতে চেষ্টা কৰোঁ আল্লাহ যাক যিখিনি ধন সম্পদ দিছে সেইখিনিৰ ওপৰত শুক্ৰিয়াদান আদায় কৰি আমাৰ যিবিলাক ৰিষ্টেদাৰ আছে, চেলা ৰেহমি আছে, আত্মীয়তা আছে, আমাৰ যিবিলাক প্ৰতিবেশী আছে, যাতে আমাৰ দ্বাৰাই সিহঁতে যেন কেতিয়াও কষ্ট নাপায়, আমাৰ কথাৰ দ্বাৰাই, আমাৰ যিকোনো ক্ষেত্ৰৰ দ্বাৰাই যাতে আমাৰ প্ৰতিবেশী কেতিয়াও কষ্ট নাপায়, কেতিয়াও যাতে অশান্তি নাপায়, এইটো আমি সকলো সময়তে যদি হুঁচিয়াৰ হৈ আগুৱাই যাওঁ নিশ্চয় আমি আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কোৱাৰ দৰে আমি নিশ্চয় সফলতা লাভ কৰিব পাৰিম, জান্নাতত প্ৰৱেশ কৰিব পাৰিম। অন্যথা আমি জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিম যদিহে আপোনাৰ মোৰ দ্বাৰাই প্ৰতিবেশী শান্তিত নাথাকে। আমালোকক এই হাদিসৰ ওপৰত বেছি বেছি আমল কৰাৰ তৌফিক দান কৰক। আমিন।